নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ পইণ্ট ৱাইজ ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান পলিটিৰ এই ছেকশ্যনটো আমি অসমৰ বিভিন্ন ধৰণৰ এক্সামত চিলেবাছত দ্য কনষ্টিটিউশ্যন বুলিও পাব পাৰোঁ, বা আমি যদি চিলেবাছত দ্য কনষ্টিটিউশ্যন বুলি আমি এটা ছেকশ্যন পাওঁ, তেতিয়া আমি এই ইণ্ডিয়ান পলিটিৰ ছেকশ্যনটোৱে সেই কনষ্টিটিউশ্যনত পঢ়িব লাগিব। গতিকে আমি এক্সামৰ বাবে জৰুৰী কথাবিলাক আমি কম সময়ৰ ভিতৰত বুজি ল'ব পৰাকৈ এই ছিৰিজটো আৰম্ভ কৰিছোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অফিচিয়েল লেংগুৱেজ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আমি অফিচিয়েল লেংগুৱেজ বুলি ক'লে আমাৰ বৰ্তমান অফিচিয়েল লেংগুৱেজ আমি জানো 22টা অফিচিয়েল লেংগুৱেজ আছে। গতিকে প্ৰথমতে 22টা আছিল নে, কোন আমাৰ সংবিধানৰ কোনটো পাৰ্টত কিমান নম্বৰ আৰ্টিকুলৰ পৰা কিমান নম্বৰ আৰ্টিকুললৈকে অফিচিয়েল লেংগুৱেজৰ লগত ডিল কৰে, এই গোটেই কথাবিলাক আমি এই ভিডিঅ'টোত জানিম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অফিচিয়েল লেংগুৱেজ ইয়াত দিয়া আছে পাৰ্ট 17। গতিকে এইটো 17 অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য অফিচিয়েল লেংগুৱেজ ইন আৰ্টিকল 343 to 351। গতিকে ইয়াৰ আৰ্টিকেলটো খুব বেছি ইম্পৰ্টেণ্ট নহ'লেও ইয়াৰ পাৰ্টটো কিন্তু খুব বেছি ইম্পৰ্টেণ্ট। গতিকে আমি মনত ৰাখিব লাগিব। পাৰ্ট 17ত আমাৰ অফিচিয়েল লেংগুৱেজ আমি পাব পাৰোঁ, আৰু আৰ্টিকেল কেইটা আমি মনত ৰাখিব পাৰিলে খুবেই ভাল। কেতিয়াবা আমি এক্সামত পাব পাৰোঁ 343 আৰ্টিকেলৰ পৰা 351লৈকে আমি অফিচিয়েল লেংগুৱেজৰ প্ৰভিজনবিলাক পাব পাৰোঁ এইকেইটা আৰ্টিকেলত। তাৰপাছত দিয়া আছে হিন্দী ৰিটেন ইন দেৱনাগৰী স্ক্ৰিপ্ট ইজ টু বি দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ইউনিয়ন। গতিকে আমি জানো ভাৰতবৰ্ষত বৰ্তমানলৈকে কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই, আৰু লগতে আমি এই হিন্দী লেংগুৱেজটোক আমি অফিচিয়েল লেংগুৱেজ বুলি মুখে মুখে কওঁ যদিও এই হিন্দী লেংগুৱেজটো প্ৰমোট কৰাৰ দায়িত্ব আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, আৰু ইয়াৰ সমান্তৰালভাৱে কিন্তু আমাৰ অফিচিয়েল কাম কাজবিলাকত ইংলিছ বা ইংৰাজী বিষয়টোৰো বা ইংৰাজী যোনটো আমাৰ লেংগুৱেজ আছে ইংৰাজীৰ লেংগুৱেজটোৰো সমানেই গুৰুত্ব আছে। গতিকে ইয়াত দিয়া আছে ইন 1955 দ্য প্ৰেচিডেণ্ট এপইণ্টেড দ্য অফিচিয়েল লেংগুৱেজ কমিশ্যন আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ PG খেৰ। গতিকে আমাক সুধি দিব পাৰে যে 1955ৰ অফিচিয়েল লেংগুৱেজ কমিশ্যনখনৰ চেয়াৰমেন কোন আছিলে, PG খেৰ। তেতিয়াহ'লে আমি ক'ব লাগিব 1955ৰ প্ৰেচিডেণ্টে এপইণ্ট কৰা অফিচিয়েল লেংগুৱেজ কমিশ্যনখনৰ চেয়াৰমেন আছিলে PG খেৰ। তাৰপিছত দিয়া আছে অল প্ৰচিডিং ইন দ্য সুপ্ৰিম কোৰ্ট এণ্ড ইন এভৰি হাই কোৰ্ট আৰ টু বি ইন ইংলিছ লেংগুৱেজ অনলি। গতিকে ইয়াত কোৱা হৈছে অনলি শব্দটো খুব বেছি দৰকাৰী। গতিকে য'ত আমি অনলি শব্দ পাম, এই অনলি শব্দটোৱে আমাক এক্সামৰ বাবে খুব বেছি দৰকাৰী কৰি পেলাই ষ্টেটমেণ্টটো। গতিকে আমাক এক্সামত ষ্টেটমেণ্ট হিচাপে দি পিনে সুধি দিব পাৰে যে একৰ্ডিং টু অফিচিয়েল লেংগুৱেজ বা একৰ্ডিং টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অল প্ৰচিডিংছ ইন দ্য সুপ্ৰিম কোৰ্ট এণ্ড এভৰি হাই কোৰ্ট আৰ টু বি ইন ইংলিছ লেংগুৱেজ অনলি। ট্ৰু অৰ ফল্ছ আমাক সুধি দিব পাৰে, তেতিয়াহ'লে আমি ক'ব লাগিব ট্ৰু। গতিকে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ সকলো প্ৰচিডিংবিলাক ইংলিছ লেংগুৱেজত হ'ব লাগিব। তাৰপিছত ইয়াত কোৱা আছে দ্য অথৰিটেটিভ টেক্সট অফ অল বিলছ এক্টছ অৰ্ডিনেঞ্চেছ অৰ্ডাৰ ৰুলছ ৰেগুলেশ্যন এণ্ড বাই লজ এট দ্য চেণ্ট্ৰেল এণ্ড ষ্টেট লেভেলছ নৰ্মেলি দেয়াৰ ৱেৰ 14 লেংগুৱেজেছ ইন 8th স্কেডিউল। গতিকে 8 নম্বৰ শ্বেডিউলত আমি জানো ভাৰতবৰ্ষৰ সংবিধানখনত 12টা শ্বেডিউল আছে, আৰু এই শ্বেডিউলবিলাকত 8 নম্বৰ শ্বেডিউলটো আমাৰ অফিচিয়েল লেংগুৱেজৰ লগত ডিল কৰে, আৰু তাত অৰিজিনেলি 14টা অফিচিয়েল লেংগুৱেজ আছিলে। তাৰপাছত আকৌ বিভিন্ন ধৰণৰ এমেণ্ডমেণ্টৰ জৰিয়তে বাকী লেংগুৱেজবিলাক এড কৰি দিয়া হ'ল। 8টা নতুন লেংগুৱেজ এড কৰি পিনে অফিচিয়েল লেংগুৱেজ আমি বৰ্তমান 22টা অফিচিয়েল লেংগুৱেজ পাব পাৰোঁ। আমাক সুধি দিব পাৰে ভাৰতবৰ্ষত আমি কেইটা অফিচিয়েল লেংগুৱেজ পাওঁ বৰ্তমানলৈকে, 22টা। ইয়াত দিয়া আছে বাট 8 ৱেৰ এডেড ডিউৰিং এমেণ্ডমেণ্টছ নাও 22 লেংগুৱেজেছ আৰ দেয়াৰ। গতিকে 22টা অফিচিয়েল লেংগুৱেজ আমি পাব পাৰোঁ। ইয়াত দিয়া আছে আমি অফিচিয়েল লেংগুৱেজকেইটা এবাৰ পঢ়ি যোৱাটো খুবেই দৰকাৰী, আৰু আমি মনত ৰখাটোও দৰকাৰী। ইয়াত দিয়া আছে আছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, কোনকানী, মালায়ালম, তেলেগু, তামিল, তেলেগু, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, উৰ্দু, সান্থালী, বড়ো, মাইথিলি আৰু ডগৰী। গতিকে এইকেইটা লেংগুৱেজ খুব বেছি দৰকাৰী। এইকেইটা আমাৰ 22টা অফিচিয়েল লেংগুৱেজৰ নাম। গতিকে এইকেইটা আমি এবাৰ পঢ়ি চোৱাটো বহুত বেছি দৰকাৰী। ইয়াত কোৱা হৈছে সিন্ধি ৱাজ এডেড বাই 21st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1967। গতিকে আমাক সুধি দিব পাৰে যে সিন্ধি ভাষাটো ভাৰতবৰ্ষৰ সংবিধানখনত কেতিয়া অফিচিয়েল লেংগুৱেজ হিচাপে এড কৰি দিয়া হৈছিলে 1967ত 21st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে। গতিকে আমাৰ ফাৰ্ষ্টটো আৰু শেষৰ এমেণ্ডমেণ্টটো খুব বেছি দৰকাৰী। 2003ত কি লেংগুৱেজ এড কৰিছিলে আমি জানিব লাগিব, এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট হৈ যায়। তাৰপাছত দিয়া আছে কোনকানী, নেপালী এণ্ড মণিপুৰী ৱেৰ এডেড বাই 71st এমেণ্ডমেণ্ট এক্ট অফ 1992। গতিকে আমাক
সুধি দিব পাৰে কোনকানি আৰু নেপালীটো খুব বেছি দৰকাৰী, মণিপুৰীটোও খুব বেছি দৰকাৰী। এই এমেণ্ডমেণ্ট তিনিটা আমি এক্সামৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা আমি মনত ৰাখিবই লাগিব। প্ৰথমতে সিন্ধিটো এড কৰা হৈছিলে 21st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 1967ত। কোনকানি আৰু নেপালী আৰু মণিপুৰী আমি মনত ৰাখিব লাগিব। প্ৰথম এমেণ্ডমেণ্ট এক্টটোত এটা লেংগুৱেজ যোনটো সিন্ধিটো এমেণ্ডমেণ্ট 1967ত এমেণ্ডমেণ্ট কৰি অফিচিয়েল লেংগুৱেজত এড কৰি দিয়া হৈছিলে। তাৰপাছত তিনিটা কোনকানি, নেপালী আৰু মণিপুৰী এই তিনিটা লেংগুৱেজ এড কৰি দিয়া হৈছিলে 71st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে 1992ত। তাৰপাছত আকৌ দিয়া আছে বড়ো, ডোগৰী, মেথলি এণ্ড সান্থালী ৱেৰ এডেড বাই 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 2003। গতিকে আৰু শেষৰ যোনটো এমেণ্ডমেণ্ট আছিলে সেইটো 2003ৰ জৰিয়তে কেইটা লেংগুৱেজ এড কৰা হৈছিলে, ইয়াত দিয়া আছে 4টা বড়ো, ডোগৰী, মেথলি আৰু সান্থালী। গতিকে খুব বেছি ইম্পৰ্টেণ্ট এই 4টা লেংগুৱেজ। প্ৰথম এড কৰা হৈছিলে এটা সিন্ধি 1967ত 21st এমেণ্ডমেণ্টৰ এক্টৰ জৰিয়তে। তাৰপাছত তিনিটা কোনকানি, নেপালী আৰু মণিপুৰী এই তিনিওটা একেলগে এড কৰা হৈছিলে 71st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1992ৰ জৰিয়তে। আৰু তাৰপাছত আকৌ 4টা নতুন লেংগুৱেজ এড কৰা হৈছিলে 2003 চনত বড়ো, ডোগৰী, মেথলি আৰু সান্থালী এই 4টা লেংগুৱেজ এড কৰা হৈছিলে 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003ৰ জৰিয়তে। তাৰপাছত দিয়া আছে দ্য কনষ্টিটিউচন ইম্প'জেছ এ ডিউটি আপন দ্য চেণ্টাৰ। গতিকে চেণ্টাৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টত কিছুমান ডিউটি বা দায়িত্ব ইম্প'জ কৰিছে কনষ্টিটিউচনে টু স্প্ৰেড, গতিকে বিয়পোৱাৰ কাৰণে দ্য ডেভেলপমেণ্ট অফ দ্য হিন্দী লেংগুৱেজ চ' ডেট ইট মে বিকেম দ্য লেংগুৱা ফ্ৰাংকা অফ দ্য কম্প'জিট কালচাৰ অফ ইণ্ডিয়া। গতিকে লেংগুৱা ফ্ৰাংকা মানে হ'ল যাতে মানুহৰ মাজত এটা কমন লেংগুৱেজ কমিউনিকেশ্যনৰ মিডিয়াম হিচাপে পৰিচিত হ'ব পাৰে। সকলো মানুহৰ এটা কম্প'জিট কালচাৰ থকাৰ পৰিৱৰ্তেও মানুহবিলাকে ডিফাৰেণ্ট ৰিজনত বাস কৰাৰ উপৰিও মানুহবিলাকে যাতে হিন্দী লেংগুৱেজটোক নিজে আঁকোৱালি ল'ব পাৰে, কমিউনিকেশ্যনৰ মিডিয়াম হিচাপে সকলো মানুহে এটা কমন লেংগুৱেজ যাতে ল'ব পাৰে, তাৰ বাবে হিন্দীটো প্ৰমোট কৰাৰ দায়িত্ব তাৰ ডেভেলপমেণ্টৰ কাৰণে কনষ্টিটিউচনে চেণ্টাৰক প্ৰদান কৰিছে। গতিকে এইখিনি আছিলে আমাৰ অফিচিয়েল লেংগুৱেজৰ লগত জড়িত বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন। ইয়াত আমি এবাৰ এই অফিচিয়েল লেংগুৱেজৰ এই 22টা অফিচিয়েল লেংগুৱেজ আমি এবাৰ ৰিভাইজ কৰি ল'ম। কি আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22। গতিকে আমি ইয়াত 22টা লেংগুৱেজ আমাৰ ইয়াত দিয়া আছে। গতিকে এই 22টা হ'ল আমাৰ ভাৰতবৰ্ষৰ অফিচিয়েল লেংগুৱেজ। কি আছে আমি 2-3 বাৰ পঢ়ি চাব লাগিব। আছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, কোনকানি, মালায়ালাম, তামিল, তেলেগু, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, উৰ্দু, সান্থালী, বড়ো, মেথলি আৰু ডোগৰী। গতিকে এইকেইটা খুব বেছি ইম্পৰ্টেণ্ট। আৰু আমি এক্সাম পাৰ্চপেক্টিভৰ বাবে মনত ৰাখিবলগীয়া কথা হ'ল এই তিনিটা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। গতিকে 21st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1967ৰ জৰিয়তে এটা লেংগুৱেজ এড কৰা হৈছিলে যোনটো আছিলে সিন্ধি। তাৰপাছত 71ষ্টৰ জৰিয়তে 1992ত এড কৰা হৈছিলে আমাৰ তিনিটা লেংগুৱেজ কোনকানি, নেপালী আৰু মণিপুৰী। তাৰপাছত আকৌ 4টা লেংগুৱেজ এড কৰা হৈছিলে 2003 চনত 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে বড়ো, ডোগৰী, মেথলি আৰু সান্থালী। গতিকে এইকেইটা এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট এই এমেণ্ডমেণ্ট কেইটা আমি মনত ৰাখিবই লাগিব। তাৰপাছত আকৌ আমি পাইছিলোঁ যে সংবিধানৰ পাৰ্ট নম্বৰ 17ত আমি অফিচিয়েল লেংগুৱেজ কেইটা পাব পাৰোঁ। আৰু প্ৰথমতে ইয়াত দিয়া আছে যে 14টা কনষ্টিটিউচনৰ জৰিয়তে অফিচিয়েল লেংগুৱেজ আমাৰ 14টা আছিলে প্ৰথমতে। পাছত আকৌ এমেণ্ডমেণ্টৰ জৰিয়তে 8টা অফিচিয়েল লেংগুৱেজ এড কৰা হয় ভাৰতবৰ্ষৰ সংবিধানখনত। আৰু বৰ্তমানে আমি 22টা অফিচিয়েল লেংগুৱেজ ভাৰতবৰ্ষৰ সংবিধানত পাব পাৰোঁ। গতিকে আমি কি এমেণ্ডমেণ্টৰ জৰিয়তে কোনটো লেংগুৱেজ এড কৰিছিলে আমি এবাৰ চাই ল'ম। আমি প্ৰথমতেই চাইছিলোঁ যে 21st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 1967 আছিলে। 1967ৰ জৰিয়তে সিন্ধি লেংগুৱেজটো এড কৰা হৈছিলে 1967 চনত 21st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। তাৰপাছত আকৌ তিনিটা লেংগুৱেজ এড কৰা হৈছিলে যোনটো 71st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আছিলে তাৰ জৰিয়তে 1992ত। সেইকেইটা আছিলে কোনকানি, তাৰপাছত মণিপুৰী আছিলে, কোনকানি আছিলে আৰু আমাৰ কোনকানি আছিলে, মণিপুৰী আছিলে আৰু নেপালী আছিলে।
গতিকে এই তিনিটা লেংগুৱেজ আমাৰ এড কৰিছিলে 71st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে তাৰপাছত আকৌ আমাৰ 4টা লেংগুৱেজ এড কৰিছিলে যোনটো আমাৰ 2003 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে যোনটো আমাৰ 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আছিলে তাৰ জৰিয়তে আমি 4টা লেংগুৱেজ এড কৰিছিলে যোনটো য'ত আছিলে ডোগৰী তাৰপিছত মেথলি আছিলে তাৰপিছত সান্থালী আছিলে আৰু বড়ো আছিলে গতিকে এইকেইটা লেংগুৱেজ এড কৰিছিলে টোটেল 8টা লেংগুৱেজ আমাৰ 3টা এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হৈছে এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে গতিকে এইখিনি কথা আমি ইয়াৰ পৰিপ্ৰেক্ষিতত অফিচিয়েল লেংগুৱেজৰ পৰিপ্ৰেক্ষিতত আমি মনত ৰাখিবলগীয়া এক্সাম পাৰ্চপেক্টিভৰ বাবে গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ইনফৰ্মেটিভ আছিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গতিকে থেংকছ ফৰ ৱাচিং